বন্ধুসকল, বহু অপেক্ষিত অসমীয়া ৰাইজৰ অসমবাসীৰ কাৰণে একদম চুপাচুপি ট্ৰেইলাৰ এতিয়া ৰিলিজ হৈ গ'ল, যি নেকি 12 জুন তাৰিখে ৰিলিজ হ'বলৈ গৈ আছে চিনেমাখন। চুপাচুপি ৱেব ছিৰিজখনে মানে বহুতো মৰম লাভ কৰিছিলে অসমীয়া ৰাইজৰ ফালৰ পৰা। এইখন একদম আউটষ্টেণ্ডিং ৱেব ছিৰিজ আছিলে আফটাৰ বিদুৰ ভাই। বহুত মৰম আঁকোৱালি লৈছিলে সেইখন ৱেব ছিৰিজে, আৰু সেইখনে এতিয়া বৰ্তমান বহুত ডাঙৰ আকাৰেৰে এটা বহুত অত্যাধুনিক কাহিনীৰে একদম চিনেমা আকাৰে থিয়েটাৰ ৰিলিজ দিবলৈ গৈ আছে। কিমান এটা ভাল খবৰ নহয়নে? আৰু এনেকুৱা চিনেমা আহিব লাগে, আৰু এইখন চিনেমা মই বিশ্বাস কৰিছোঁ যে এইখন চিনেমাই বহুতো ৰেকৰ্ড ভংগ কৰিব, আৰু এইখন চিনেমা আঁকোৱালি ল'ব ৰাইজে, কাৰণ কণ্টেণ্টে তেনেকুৱা। চিনেমাখনৰ ৱেব ছিৰিজখন যিটো কাহিনীৰ দমনত আছিলে, সেই তাৰ শেষ হোৱাৰ পাছৰ পৰাই চিনেমাখনৰ ষ্টৰিটো আৰম্ভ হৈছে। 3 মিনিটৰ ট্ৰেইলাৰ লঞ্চ হৈ গ'ল, আৰু আপোনালোকে নিশ্চয় চাইছে। প্ৰণৱ ভৰালীয়ে বহুত ধুনীয়া কাম কৰিছে ইয়াতে, হয়নে? ডাইৰেক্টৰ প্ৰণৱ ভৰালীয়ে বহুত ধুনীয়াকৈ কামখিনি কৰিছে। আৰু ট্ৰেইলাৰটো চাই দিলেতো বলক বহুত বেছি দিনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 3 মিনিটৰ ট্ৰেইলাৰত আমাক ইয়াত বহুত কিবা কিবি দেখুৱাই দিলে, নতুন এক্টৰো দেখুৱাই দিলে, ঠিক আছে, আৰু কাহিনীৰ বহুতো বেছি অংশ আমাক দেখুৱাই দিলে। ট্ৰেইলাৰটো যোনে কাটিছে একদম বহুত বেছি ধুনীয়া কাটিছে, আৰু এডিটিং কৰিছে একদম চুম্মা দি দিব লাগে, বহুত বেছি ধুনীয়া হৈছে, ঠিক আছে। কাৰণ কেলে অসমীয়া চিনেমাত এনেকুৱা ট্ৰেইলাৰ খুব কম আহে, এনেকুৱা প্ৰেজেণ্টেশ্যন ৰাখি ট্ৰেইলাৰ এডিটিং বহুত কম হয় নাই কওকচোন? আৰু আপোনালোকে যদি এইটো ট্ৰেইলাৰ চাইছে একদম ক'বচোন কেনেকুৱা পালে দেই। মইতো এইটো ট্ৰেইলাৰ বহুত বেছি ভাল পালোঁ। চিনেমাখন বহুত ডাঙৰ হ'বলৈ গৈ আছে থিয়েটাৰত এবাৰ, ঠিক আছে। আৰু এইখন চিনেমা বহুতো ৰাইজৰ মৰম এইকাৰণে আঁকোৱালিবলৈ সক্ষম হ'ব, কাৰণ অসমীয়া চিনেমা বহুত দিনৰ পৰা এখন ভাল অহা নাই। যিকেইখন আহিলে সেইখন বহুত ছুপাৰ টুপাৰ ফ্লপ হ'ল। মই নিজেও চাবলৈ গৈ কিছুমান চিনেমা মানুহ নাই কাৰণে চাব নোৱাৰিলোঁ, ঠিক আছে। আৰু কিছুমান চিনেমা মই ৰিভিউ দিবৰ কাৰণে বহুত ধৈৰ্য কৰি পেলাই চাই থকা নিচিনা অৱস্থা হ'ল। কিন্তু এইখন চিনেমা মোৰ একদম অন্তৰৰ পৰা মই অপেক্ষা কৰি আছোঁ, আৰু অসমীয়া চিনেমাৰ নাম আহিলে চুপাচুপিৰ নাম মোৰ মনলৈ অট'মেটিকলি আহে। আপোনালোকে নিশ্চয় ইয়াৰ প্ৰমোশ্যন দেখিছে, কেনেকুৱা ধৰণৰ একদম বৰ ইউনিক এটা তাৰিকাৰে প্ৰমোশ্যন আহি গ'ল, যে হাঁহ খাব নেকি, কেনেকুৱা এটা মজা প্ৰমোশ্যন কওকচোন। কাৰণ এনেকুৱা টাইপৰ প্ৰমোশ্যন কোনে কৰে? মইতো ভাবি আছিলোঁ যিটো এটা এডভাৰটাইজমেণ্ট কৰিছিলে সেইটো কিবা বেলেগ কিবা প্ৰডাক্টৰ এডভাৰটাইজমেণ্ট নেকি, হাঁহ খাব নেকি, বহুত চৰ্চিত সেইটো এটা এডভাৰটাইজমেণ্ট হৈ গ'ল। আৰু পাছত যেতিয়া আমি গম পালোঁ যে হাঁহ খাব নেকি এইটো এটা প্ৰমোশ্যন হৈছে চুপাচুপি চিনেমাখনৰ, আৰু যেতিয়া মেকাৰ্ছে পোষ্টাৰ মুকলি কৰিছে, তেতিয়াতো বহুত বেছি বঢ়িয়া লাগি গৈছে। বহুতো এক্টৰ এক্ট্ৰেছ ইয়াতে আছে, আৰু বহুত মজা ট্ৰেইলাৰ এটা কাটিছে। আৰু ট্ৰেইলাৰটোত আমি দেখিবলৈ পাইছোঁ যে চিনেমাখন এনেকুৱা টাইপৰ হ'ব ন, প্ৰথম হাফটো চাগে পুৰা কমেডি হ'ব, ঠিক আছে। একদম য'ত সিহঁত 3জন ল'ৰা, যিকেইজন ল'ৰাই তেনেকুৱা এটা কাণ্ড কৰি পেলাই জেললৈ যায়, তাৰ পাছতে মেট্ৰিক পৰীক্ষা তাৰ পৰাই পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিব, আৰু তাৰ পাছৰ পৰাও তেহঁতৰ সেই উৎপাতত কিবা নাই কিবা ঘটনা হ'বগৈ, য'ত নেকি আমাক কমেডিৰ ৰস ঢালি পেলাই একদম ক্ৰাইম ইনভেষ্টিগেশ্যন ৰাখি পেলাই একদম পলিটিকেল ড্ৰামা এটা থ্ৰিলাৰ থকা কাহিনী আমি ইয়াত দেখিবলৈ পাম। কাৰণ কেলে প্ৰথম হাফটোত চাগে মে বি কমেডিৰ আধাৰত গৈ গৈ এটা ভাল ষ্টৰি বিল্ড আপ হ'ব, যি নেকি একদম ইণ্টাৰভেল চিনত হয়তো আমাক সেই হাঁহ চোৰ কৰা চিনটো দেখুৱাব, যাৰ পৰা ষ্টৰিটো পুৰা চিৰিয়াছ হৈ যাব, আৰু তাৰ পাছৰ পৰা আমি ইনভেষ্টিগেশ্যন কৰাৰ কিছুমান কাহিনীৰ অংশ দেখিবলৈ পাম। তো মই ভাবোঁ বহুত ধুনীয়া এটা কাহিনী আহিবলৈ গৈ আছে, আৰু এইখন চিনেমা আমি বহুতে নিজকে ৰিলেট কৰিব পাৰিম, কাৰণ ইয়াত নষ্টালজিয়া ফেক্টৰ আছে। আমি চুপাচুপি প্ৰথমখনতে আমি গম পাই গৈছোঁ, কিন্তু চিনেমাখনত বহুত বেছি ডাঙৰ এক্স ফেক্টৰ কি হ'ব গম পায়নে? গেছ কৰক কি হ'ব পাৰে? মই কওঁ, উৰ্মিলা বৌ। উৰ্মিলা বৌয়ে যিটো তাবাহী চুপাচুপি এপিছডৰ ফাৰ্ষ্টত দি থৈছে, সেই উৰ্মিলা বৌৰ তাবাহী কোনেও কেতিয়াও নাপাহৰে য়ং জেনেৰেশ্যনখিনিয়ে। আৰু এতিয়াও ইয়াতে উৰ্মিলা বৌৰ কেৰেক্টাৰটো আমাক তেনেকুৱাকৈ দেখুৱাইছে, অলপ প্ৰেজেণ্টেশ্যনটো ট্ৰেইলাৰ ক্লিপ এটাত আমি দেখা পোৱা গৈছে। কিন্তু ডাইলগ ডেলিভাৰীবোৰ কেনেকুৱা হ'ব তুমি চিনেমা চালেহে গম পাম। কিন্তু বিশ্বাস ৰাখক, ইয়াৰ ডাইলগ ডেলিভাৰীবোৰ যিবোৰ কমেডি হ'ব, বহুতো হাস্যৰসাত্মক হ'ব, যিখিনি আমি হাঁহিম। বিদুৰ ভাই যেনেকৈ বহুত বেছি মজা হৈছিলে, এইখনো আমি তেনেকুৱা ধৰণৰ সেই কমেডিৰ মজাটো আমি পাই যাম, আৰু এটা ভাল ষ্টৰি লাইন পাম। তো উৰ্মিলা বৌক চাবৰ কাৰণে একদম ইচ্ছুক হৈ আছোঁ, আৰু চিনেমাখন আহিলে একদম প্ৰথমে আপোনালোকক ৰিভিউ দিম। আপোনালোকে চুপাচুপি ট্ৰেইলাৰটো যদি চালে কেনেকুৱা হ'লে জনাবলৈ একদম নাপাহৰিব। আৰু আপোনালোকে কওকচোন, বিদুৰ ভাই যেতিয়া আহিছিলে, বিদুৰ ভাইৰ পাছত এতিয়া আহিছে চুপাচুপি, হয় নাই? বিদুৰ ভাই 2ৰ পাছত এতিয়া চুপাচুপি চিনেমাখনে বিদুৰ ভাই ৰেকৰ্ড ভাঙিব পাৰিবনে? আপোনালোকে কমেণ্ট কৰিবচোন, মই বহুত ইচ্ছুক হৈ আছোঁ জানিবলৈ। তো আপোনালোকে মোৰ ৰিভিউটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এই চুপাচুপি ট্ৰেইলাৰটোৰ কাৰণে। আৰু 12 জুনত আহিব, একদম ফাৰ্ষ্ট চাই পেলাই আপোনালোকক ৰিভিউ দিম, তাৰ আগত বহুত বেছি জাজ কৰিব নোৱাৰোঁ। অসমীয়া চিনেমাৰ জয়যাত্ৰা হোৱাটো বহুত বেছিকৈ আশা কৰোঁ, আৰু এইখন চিনেমাৰ পৰা সেই পজিটিভ ভাইবটো, প্ৰমিচিং ভাইবটো একেবাৰে বহুত বেছি বঢ়িয়াকৈ আহিছে। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, আজিলৈ বাই বাই।